কৃষ্ণ শংকৰ গুৰু হৰি এ ৰাম 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 তোমাৰ চৰণ খেৱাৰ গোবিন্দ নাজানো একো পাই জিমতে সেৱাটো ৰহিবু কৰোণা কৰিতে হৰি জুৱাই অৰাম কৰিতে হৰি জুৱাই জয় কৃষ্ণ। হে গুৰু সমস্ত মাতৃ সমস্তৰ ইতিমধ্যে একাদশ স্কন্ধৰ কৃষ্ণৰ উদ্ধৱ সংবাদ আমাৰ পৰম বান্ধৱ শ্যামন্তমণি বৰদলৈ প্ৰভুজনাই দুলৰী চন্দত আৰু এই পদচন্দত আপোনালোকৰ মাজত সুন্দৰভাৱে বিশ্লেষণ দাঙি ধৰিছে। আমি তেখেতৰ লগতে সহযোগ কৰি আলোচনা কৰিব বিচাৰিছোঁ। যেতিয়া পৰম প্ৰভু ভগৱন্তই ভক্তৰ সকলে বিপদত পৰে, এই বসুমতীয়ে যেতিয়াৰ দৈত্যৰ দানৱৰ ভাৰ সহ্য কৰিব নোৱাৰা হয়, তেতিয়াৰ ভগৱন্তই এই বসুমতীক আৰু সমস্ত নিজৰ ভক্তক ৰক্ষা কৰিবলৈ যুগে যুগে অৱতাৰ ধাৰণ কৰে। সেয়েহে পৰম প্ৰভু ভগৱন্তই দাপৰত পূৰ্ণৰ ব্ৰহ্মৰূপে অৱতাৰ লাভ কৰি অৱশেষত সমস্ত দৈত্যৰ সকলক সংহাৰ কৰি নিজৰ কুল সংহাৰ কৰি বৈকুণ্ঠলৈ যাব ওলোৱা সময়ত তেওঁ একান্তৰ পৰম বান্ধৱ উদ্ধৱ মহন্ত, তেওঁ আছিল মন্ত্ৰী আৰু তেওঁ আছিল সখী, সেইজনাই সমস্ত কৃষ্ণৰ মনৰ কথা জানিছিল। আৰু যেতিয়াৰ উদ্ধৱ মহন্তই কৈছিল, হে প্ৰভু, মই জানিব পাৰিলোঁ তুমি সমস্ত যদুকুল ধ্বংস কৰি তুমি পুনৰ যাব বিচাৰিছা। এই যেতিয়া উদ্ধৱ মহন্তই কৃষ্ণৰ চৰণত ধৰি এনেভাৱে কাকুতি কৈছিল, ইতিমধ্যে আপোনালোকৰ মাজত আলোচনা কৰিছে যে কৈছিল, হে প্ৰভু, তুমি গুচি গ'লে মই জীয়াই থাকিব নোৱাৰিম, কাৰণ তোমাৰ এৰা ধৰা মই খাই জীয়াই আছোঁ, তুমি এৰা ধৰা দ্ৰব্য বস্ত্ৰহে মই পিন্ধিছিলোঁ। ইয়াৰ অৰ্থ হৈছে কি, ভগৱন্তই এৰা খাদ্য উদ্ধৱে খাইছিল, আমি কিন্তু ভগৱন্তই এয়া খাদ্যহে আমি গ্ৰহণ কৰিব লাগে। ইয়াৰ অৰ্থ আজি মেধি প্ৰভুজনাই শৰাই এখনি নিবেদন কৰিছে। আমি মেধি প্ৰভুজনক সুধিব লাগিব যে আপুনি কিমানটা বুট মগু দিছে আৰু কল কেইটা দিছে, আৰু ৰাতিপুৱা সময়ত ভাগোতে চাব সেইকেইটা কল আৰু বুট মগু আছেনে নাই। আপুনি যিমানটা দিছে সিমানটাই আছে। ইয়াৰ অৰ্থ হ'ল কি, ভগৱন্তক দিলে ভগৱন্তই নাখালে দেখোন, অৰ্থাৎ ভগৱন্তক নিবেদন কৰা মানে ভগৱন্ত উচ্ছিষ্ট, আৰু সেই উচ্ছিষ্ট হ'ব আমাৰ বাবে প্ৰসাদ। প্ৰসাদৰ শব্দ অৰ্থ হৈছে প্ৰভু, দন্তীয়া খ হৈছে সাক্ষাৎ, দন্তীয়া দ হৈছে দৰ্শন। যেতিয়ালৈ আমি প্ৰভুৰ প্ৰসাদ নাপাম, অৰ্থাৎ প্ৰভুক সাক্ষাৎ দৰ্শন কৰিব নোৱাৰিম, তেতিয়ালৈ আমি এই জীৱাত্মা আৰু পৰমাত্মাক এক কৰিব নোৱাৰিম। এয়া হ'লে প্ৰসাদ। আজি উদ্ধৱে কৈ আছে আৰু কৈছে যে প্ৰভু, তুমি এয়া বস্ত্ৰ মই পিন্ধিছিলোঁ, অৰ্থাৎ প্ৰতিজনকে আমাক গুৰুৱে বাক্য দিছে, হয়নে বাৰু? খোজ কৰিবলৈ যাওঁতে ভগৱন্ত নাম, হয়নে বাৰু? পেচাব কৰোঁতেও আছে, পানী লওঁতেও আছে, স্নান কৰোঁতেও আছে। এই যে বস্ত্ৰ পিন্ধোতে যে আমি নাম লওঁ, কাৰ নামত বস্ত্ৰ পিন্ধিব পৰিধান কৰোঁ? ভগৱন্ত নামত। অৰ্থাৎ সেই বস্ত্ৰ ভগৱন্ত এয়া বস্ত্ৰহে আমি পিন্ধিব লাগে। আজি উদ্ধৱ মহন্তই এনেভাৱে কৈছিল যে প্ৰভু, তোমাৰ লগতে ময়ো যাম। তেতিয়া উদ্ধৱ মহন্তক আজি কৈ আছে কৃষ্ণ প্ৰভু ভগৱন্তই যে তুমি মই দুয়োজনে গুচি গ'লে এই পৃথিৱীখন অনাথ হৈ যাব, সেইকাৰণে তুমি কিছুদিন থাকিব লাগিব। এতিয়া উদ্ধৱ মহন্তই কৈছিল যে প্ৰভু, ঠিক আছে, যে তোমাক মই কেনেকৈ পাম, আৰু লগতে মই কি কৰিম, যে মই এই পৃথিৱীত কেনেকৈ থাকিম, ইয়াৰ তত্ত্বসমূহ আজি কৃষ্ণ প্ৰভু ভগৱন্তই উদ্ধৱক ইতিমধ্যে দি আছে। কৈছে, হে উদ্ধৱ,
ভকত হৈছে মোৰ প্ৰতিনিধি ধৰি ল'লোঁ আপোনালোকে ইয়ালৈ আহিব লাগিছিল হিমন্তৰ তেওঁ নোৱাৰে কাক পঠিয়ালে পীযুষক পঠিয়াই দিলে অৰ্থাৎ কাৰ প্ৰতিনিধি যেতিয়া হিমন্তক যিটো সন্মান কৰিব পীযুষকো একেটাই কৰিব লাগিব তদনুৰূপ এই ভকতসমূহক আমি কৃষ্ণময় দেখিব লাগিব সেইকাৰণে কৈছে অ ভকতে ভগৱান লৈছে হৰি নাম ঐ আজে বৈকুণ্ঠ থানে জয় গোবিন্দ ৰাম ভকতক যদি আমি ভগৱন্ত জ্ঞান কৰিব পৰা নাই তেনেহ'লে আমি ভকত হ'ব পৰা নাই এই কথাখিনি আজি সুন্দৰভাৱে কৈছে ভকতে জানা মোৰ পৰম বান্ধৱ ভকত জন মই সুহৃদ উদ্ধৱ মই বিনে ভকতে নিচিন্তে কিছু জ্ঞান ময়ো ভকতত পৰে নজানো আন যে হে উদ্ধৱ কোনজন মোৰ ভকত যিজন ভকতে মোৰ ব্যতিৰেকে অন্য একো চিন্তা নকৰে সেইজনে মোৰ ভকত এতিয়া আমি সমস্তই আপোনালোক সমস্তই ভকত হ'ব পাইছোনে নাই সেইটো নিজে নিজে জানিব হয়নে বাৰু যদি আমি বিষয়ত লাগি আছোঁ আমি ভকত হ'ব পৰা নাই সেইকাৰণে আমাৰ খাওঁতে শুওঁতে উঠোতে বহুতে শয়নে সপোনে হাঁচিয়ে হেকটিয়ে পিছলোতে উজলোতে কেৱল ভগৱন্তৰ নাম থাকিব ভগৱন্তৰ চিন্তা থাকিব লাগিব ইয়াৰ প্ৰত্যুত্তৰ প্ৰমাণ ভাগৱতৰ ৫ম স্কন্ধ আছিল যেতিয়াৰ ঋষভ জন্ম হ'ব নাভি ৰজাৰ পৰা তেতিয়া এই ঋষি সমস্তই নাভিৰে যেতিয়া পুত্ৰ কামনা কৰি যজ্ঞ কৰিছিল তেতিয়া এই ঋষিসমূহে ভগৱন্তক তেতিয়া প্ৰাৰ্থনা কৰিছিল সেইজন প্ৰভু ভগৱন্তক হে প্ৰভু এই মূৰ্খ ৰজাই বিষয় থাকি তোমাক পুত্ৰদয় পাব বিচাৰিছে তোমাক পুত্ৰ পোৱাটো সম্ভৱ নহয় তুমি কৃপা কৰি এইজন ৰজাক এটি পুত্ৰ পোৱা বৰ দিয়ক যে আমি প্ৰভু তোমাৰ চৰণত এইহে প্ৰাৰ্থনা কৰিছোঁ যাতে আমি খাওঁতে শুওঁতে উঠোতে বহুতে কেৱল তোমাকে চিন্তা কৰিব পাৰোঁ এই ঋষি সমস্তে বিচাৰিছিল ৫ম স্কন্ধত সেইকাৰণে আমাৰ এই ভাৱনাটো সদায় থাকিব লাগিব হয়নে বাৰু এই কথাখিনি বুজাইছে যাহক এতিয়া কৈছে যে সেইজন ভকতে যেতিয়া মোক এনি টাইম চিন্তা কৰে মই সেইজন ভকতৰ হৃদয়ৰ পৰা আঁতৰি যাব নোৱাৰোঁ সেইকাৰণে কৈছে ভকতৰ হিয়া এৰি ও যাব কেনো আৰে হৰি ও লগাই থৈছে নাম প্ৰেম জৰি ও ৰাম যে ভগৱন্তক আমি বান্ধি ৰাখিব পাৰিম কেৱল ভক্তি আৰু প্ৰেম ভাৱনাইহে আজি উদ্ধৱ মহন্তক কৃষ্ণ প্ৰভু ভগৱন্তই নিজেই কৈছে এতিয়া আমাক সমস্যা হয় প্ৰভু বোলে সদায় ভগৱন্তৰ নাম লৈ আছোঁ সদায় গুৰু সেৱা কৰি আছোঁ সদায় নামঘৰ কৰ্মখিনি কৰি আছোঁ কণা ঈশ্বৰটো এনো মোকেহে দুখ দিব পাৰেনে ভকতৰ বেছি দুখ হয় কিয় জানেনে ঈশ্বৰক আমি নাম লওঁ মাজে মাজে আমি খেলি মেলি কেইটামান কৰোঁ সেইকাৰণে ভগৱন্তই আমাক এৰি দিয়ে যে আমাৰ হৃদয়ত আছে এনেতো প্ৰতিজনৰ ভকতই নহয় প্ৰতিজনৰ হৃদয়ত ভগৱন্তই আছে সমস্ত আত্মাতে আছোঁ মই হৈ সবাকো জানিবা বিষ্ণু বুদ্ধি কৰি কিন্তু থাকিলেও নহ'ব ভক্তজনৰ আৰু আনজনৰ লগত থকা অলপ পাৰ্থক্য আছে যে ভগৱন্তই ভক্তজনক অলপ দুখ দিয়ে যে তুমি মোৰ কৰ্ম কৰিছা মোৰ ভকত হৈছা কিন্তু তুমি মোক ভালদৰে চিনি পোৱা নাই তুমি মোক নাম লৈছা আৰু তুমি বেলেগ নামো লৈ আছা গতিকে তোমাক অকণমান দুখ দি চাওঁ তুমি কি কৰা চাবচোন যিজন ভকতজনক আপোনাৰ বিপদ নিদিয়ে ঘৰখনত আইগৰাকীক হওক ল'ৰা ছোৱালী হওক পৰিয়ালত ইত্যাদি ইটো সিটোক মানে ঢেৰ বেমাৰ ব্যাধিৰ পৰা কিছুমান বিজুতি ঘটাই থাকিব এই সমস্যাৰ মাজত যদি আমি কেতিয়াবা ভাবিলোঁ এই সময় নাই এইসোপা ভেজালত আজি গোসাঁই ঘৰত নোসোমাওঁ দিয়ক জয় কৃষ্ণ লাগিলে সমস্যা আৰু যেনেকৈ আমাৰ আজিকালি হ'ল কি স্কুলবোৰত কি হ'লে আজিকালি মাহেকীয়া পৰীক্ষাও পাতে আমাৰ দিনত আছিল আপোনালোকেও পাইছে বছৰত দুটা পৰীক্ষা এটা টেষ্ট পৰীক্ষা হ'ব ছৰমহীয়া আৰু বছৰত এটা হ'ব শেষত বছৰেকীয়া পৰীক্ষা সেই পৰীক্ষাটোত আমি পৰীক্ষা দি ভাল মাৰ্ক লৈ পাছ কৰাৰ পিছত এটা ক্লাছৰ পৰা আনটো ক্লাছলৈ যাব পাৰোঁ তদনুৰূপ এজন ভকতক ভগৱন্তৰ পৰীক্ষা লয় এইবোৰে হ'ল আমাৰ পৰীক্ষা ইয়াত যদি আমি ধৈৰ্য সহ্য গুণে থাকি ভগৱন্তক ক'ব পাৰোঁ হে প্ৰভু তুমি যি কৈছা ভালেই কৈছা
যে এইখিনিয়ে মোৰ কিবা বহুত দুখ আছিল তুমি যে কৃপা কৰি এইকণতে তুমি ৰাখিলা বুলি যদি ক'ব পাৰিলোঁ জানিব সেইজন ভকতৰ দুখ হ'ব নোৱাৰে ভকতক সেৱাকণ কৰিবই লাগিব যেনেকৈ অফিচিয়েলি চৰকাৰী কৰ্মচাৰী এজনে সি কৰ্ম ডিউটি কিমান কৰিছে নকৰিছে আগত আছিল আজিকালি অলপ কাঢ়া হ'ল চৰকাৰ কিন্তু কথা হ'ল কি যদি এই ৰেজিষ্টাৰখনত অফিচত চহী কৰিব পাৰিলে প্ৰেজেণ্ট হৈ গ'ল মাহৰ দৰমহাকেইটা পাবই তদনুৰূপ আমিও যদি বিশেষভাৱে ভেজালত পৰোঁ অন্ততঃ সেই ঈশ্বৰৰ কৰ্ম কৰা সময়খিনিত একো কৰিব নোৱাৰিলেও গুৰু গৃহ ভাগ পা পৰিষ্কাৰ কৰি কীৰ্তন আৰু যদি আমি প্ৰসংগ কীৰ্তন কৰিব নোৱাৰোঁ অন্ততঃ এভাগী ঘোষাই প্ৰভু চৰণৰ সেৱা ভাগ শুদ্ধ সত্যভাৱে যদি কৰিব পাৰোঁ জানিব আমাৰো সেইদিনাখন প্ৰেজেণ্ট হৈ গ'ল আমাৰো তাত হাজিৰাটো লাগি আছে ন প্ৰভু সুন্দৰভাৱে বুজাইছে এই কথাখিনি আজি উদ্ধৱ মহন্ত কৃষ্ণ প্ৰভু ভগৱন্তই কৈছে সামৰ্থ্যৰ কৈছে যে হে উদ্ধৱ উত্তম ভকতৰ কথা মই থলোঁ সামান্য ভকতেও কেনেকৈ তৰিব পাৰে তাৰ বিষয়ে মই তোমাক কওঁ শুনা সামৰ্থ্যৰ ভকতি আতি একোৱে নচাৱে ভকতক পালয় পুত্ৰক যেন মাৱে ভকতীয় মহত্ব কহিয়া নাপায় সীমা ভকতি শুনা সখী আশ্চৰ্যৰ মহিমা যে সামান্য ভকতেও তৰিব পাৰে ইয়াৰ ভকতি আচৰিত মহিমা আছে আজি মই তোমাক কম এয়া কি ভক্তিৰ কথা ক'ব গৈছে সামান্য ভক্তি ইয়াৰ পিছত বুজাব যিজনে এক কৃষ্ণক ভজনা কৰিব সেয়াই হ'ব সামান্য ভকত যদিও আমি আপোনালোক সমস্তই দিনে ৰাতিয়ে নাম লৈছোঁ বিভিন্ন দেৱ দেৱী পূজা কৰিছোঁ বেয়া নাপাব যদি কোনো সংখ্যক আছে তেতিয়াহ'লে সেইজনক কেতিয়াও ভগৱন্তই কৃপা কৰিব নোৱাৰে পিছৰ পদত সুন্দৰভাৱে দিয়া আছে আহক আমি প্ৰভুজনৰ কণ্ঠে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ ইটো কোন চিত্ৰ চাণ্ডালকো কৰই মোৰ ভকতি পবিত্ৰ চাৰিও বেদৰ তত্ৰ কৰিয়া নিশ্চয় অৰ্জুনতে গীতা তক হিচা কি পাময়
তপ জপ পৰমশই নাখ মহাদানে নপাৱে আমাক সাংখ্য যুগ তত্ত্ব জ্ঞানে কেৱল ভকতি মাত্ৰ মোক কৰয় বৈশ্য কহিলো উদ্ধৱ ইটো তোমাতৰ হৈছ। জয় কৃষ্ণ। ইমান সুন্দৰভাৱে উদ্ধৱ মহন্তক কৃষ্ণ প্ৰভু ভগৱন্তই কৈছে, হে উদ্ধৱ, যে সামান্য ভকতে কেনেকৈ তৰিব পাৰে, যিজন ভকতে তেওঁ যদি ক্ষুদ্ৰ দেৱতাক মতি নিদি একচিতভাৱে মোক চিন্তা কৰে, সেইজনক কোনো পাপেও পাব নোৱাৰে আৰু কোনো দুখ হ'ব নোৱাৰে, সেইজনে সুন্দৰভাৱে তৰি যাব পাৰিব। এতিয়া যে ক'লে দেৱতাৰ বাহ্যিকত কৈছে, আমাৰ বিশ্বব্ৰহ্মাণ্ডত এই দেৱতাসমূহক দেখাই আছে। এতিয়া ইয়াত ক্ষুদ্ৰ ব্ৰহ্মাণ্ড বুলি কৈছে। ক্ষুদ্ৰ দেৱতাৰ কথা হ'ল, ক্ষুদ্ৰ ব্ৰহ্মাণ্ডখনক চাব লাগিব। আমাৰ লগত আছে 14জন দেৱতা। এয়া ইন্দ্ৰিয়ৰ দেৱতাৰ, আমাৰ ইন্দ্ৰিয়ৰ দেৱতাৰ 14জন দেৱতাৰ ভাৱ দি থৈ দিছে। এই 14জন দেৱতাক যদি আমি পূজাৰ কৰা নাই, তেনেহ'লে আমি অকণমান যদি আমাৰ হৃদয়খনো বেয়া, তথাপিতো ভগৱন্তৰ যদি আমি চিন্তা কৰিছোঁ, তাক আমাৰ কাম হ'ব। প্ৰভু ক'বলৈ ভয় লাগে। ক্ষুদ্ৰ দেৱতাৰ কথা নকওঁৱে নেকি প্ৰভু? ক'বলৈ ভয় লাগে। কাৰণ কিয়? সেৱকী প্ৰভুৱে, আমাৰ ভৰত প্ৰভুৱে ভাবিব এইজনক নামাতাই ভাল। কাৰণ ক্ষুদ্ৰ দেৱতাৰ কাৰণে কাইলৈ অংক চলিবই দিনত। সেইকাৰণে আমি এই ভাগ থৈ দিছোঁ। প্ৰভু কৃষ্ণ ওলাইছে যেতিয়া ক'ব দিছোঁ কৃষ্ণ। এতিয়া কৈছে আমি এই 14জন দেৱতাক পুজিব নালাগিব। এতিয়া বাহ্যিকত দেখা গ'ল আমি কোনো দেৱ দেৱতা পূজা নকৰোঁ, কিন্তু ক্ষুদ্ৰ দেৱতাক আমি সদায় পুজি আছোঁ। চকুৰ দৃষ্টি যদি আমাৰ কি হৈছে, সমভাৱ হোৱা নাই, তেতিয়াহ'লে আমি সূৰ্য দেৱতাক পূজা কৰিছোঁ। নাকৰে যদি জ্ঞান আমি তুলসী চন্দন ল'ব লাগে, যদি আমি লৈছোঁ গেলা পচাৰ গোন্ধৰ, কাৰ ঘৰত মাংস বনাইছে বৰ ধুনীয়া গোন্ধাইছে, সমস্যা হৈ গ'ল। কাৰণ আমাক লিখিছে শ্ৰৱণত পাপ, কীৰ্তনতো পাপ আছে, দৰ্শনত পাপ আছে, ধ্যানত পাপ আছে, স্পৰ্শনত পাপ আছে, নহয় জানো বাৰু? সকলোতে পাপ আছে। তেতিয়া এইবোৰ আমাৰ খেলি মেলি হ'ব। যদি আমি জিভাই যদি ল'ব লাগে, কৃষ্ণ নাম গাব লাগে, জিভাই যদি আমি ভাল বেয়া চেলেকি চেলেকি জুতি চাইছোঁ, বৰুণ দেৱতাক পূজা কৰিছোঁ। যা হওক, যে এই ইন্দ্ৰিয়ৰ দেৱতাসমূহৰ কথা কৈ আছে। যদি ইন্দ্ৰিয়ৰ দেৱতা কোন? আমি যদি জুতি বিচাৰি বিচাৰি খাব বিচাৰিছোঁ বোলে, আমি এশৰণীয়া, কৃষ্ণ ব্যতিকে কাকো নভজোঁ, কিন্তু গধূলি হ'লে বোলে খালী ভাতকেইটা খাব নোৱাৰোঁ। জয় কৃষ্ণ। সমস্যা হ'বনে নহ'ব? আজি এই কথাখিনি চমুতে থ'লোঁ, বেছি লৈ যাবলৈ ভয় লাগে, কাৰণ বিভিন্নজনে বেয়া পাব। আচলতে কি, বেয়া পালেও ক'বলগীয়া কথা হয়। যদি আমি কৃষ্ণ ভকত হ'বলৈ আহিছোঁ, সমস্ত এৰিব লাগিব। এই ইন্দ্ৰিয় 14জন দেৱতাক আমি কৃষ্ণ চৰণ নিবেদন কৰিব লাগিব। এইকেইজনক যদি আমি অৰ্পণ কৰিব পৰা নাই, আমি ভকতে হ'ব পৰা নাই। সেইকাৰণে কৈছে, প্ৰথমে নিজে ভকত হোৱা, ইন্দ্ৰিয়ৰ বৰ্গক ভকত বনোৱা, পৰিয়ালটিক ভকতি লাইনলৈ অনা, তাৰপিছত তুমি আনত ভকত বুলি পৰিচয় দিবা। আমাৰ কি হৈছে জানে, উল্টা পুল্টাকৈ কিছুমান পঢ়ি কৰিলেও দুটামান কথা শিকি লোৱা হৈছে, দপদপা কৈ আছোঁ। নহ'ব, নহ'ব। 10-15টামান কীৰ্তন কণ্ঠস্থ কৰি লৈছোঁ, ঘোষাৰ লৈছোঁ আপোনাৰ 100-150 মান, ফৰফৰাই মাতি ফুৰিছোঁ, কামত নাহিব। আজি কৈ আছে যে সামান্য ভকতে তৰিব, দুষ্ট চিত হ'লেও হৃদয় যদি বেয়াও হয়, যদিহে সেইজনে ক্ষুদ্ৰ দেৱতাক মতি দিয়া নাই, তেনেহ'লে সেইজনো তৰিব। সেই উদ্ধৱ কৈছে, আন ক্ষুদ্ৰ দেৱতাত যদি নেদয় মতি,
মহা দুৱাচাৰু কয় আমত ভকতি সেহিখে পৰম সাধু জানা মহাশয় যিহেতু আমাক মাত্ৰ কৰিলে নিশ্চয় যে সেইজনে মহাসাধু কেৱল তেওঁ প্ৰতিটো মুহূৰ্ততে ভালেই হওক বেয়াই হওক খাওঁতে শুওঁতে সকলো কৰ্মতে কেৱল মোক চিন্তা কৰি মোক অৰ্পণ কৰি তেওঁ কৰ্ম কৰিছে ইয়াকে কৈছে অৰ্পণ ভক্তি আমাৰ যে ঘৰত খাদ্য তৈয়াৰ কৰা যায় ঈশ্বৰক অৰ্পণ নকৰিলে খাদ্য গ্ৰহণ কৰা অনুচিত আজি উদ্ধৱে কৈ আছে উদ্ধৱক কৃষ্ণই কৈ আছে উদ্ধৱেও কৃষ্ণক কি কয় প্ৰশ্ন কৰিছিল সেইকাৰণে সেই আইগৰাকীয়ে ৰন্ধা বঢ়া সময়ত ধূপ জ্বলাই ঈশ্বৰক চিন্তা কৰি ৰান্ধি বাঢ়ি লৈ ভগৱন্তক ভোক লগাব লাগে ভগৱন্ত যেতিয়া ভোক লগাব সেই ভোগৰ মন্ত্ৰই তাৰপিছত সমস্তজনক বাক খুৱাব লাগে তেতিয়াহে প্ৰসাদ হ'ব আমি খাব লাগে ভকতে প্ৰসাদ আমি খাই আছোঁ কি ভাত হয়নে বাৰু গতিকে সেইকাৰণে কৈছে ভাত কোনে খায় বোলে ভূতেহে খায় এতিয়া ভূত আপোনালোক ভূত নে আমি ভূত আমি সমস্তই ভূত ইয়াৰ অৰ্থ হৈছে কি পঞ্চভূত আমাৰ শৰীৰটো মনুষ্য শৰীৰটো পঞ্চভূত সেইকাৰণে ভূতেহে ভাত খায় অন্য জীৱে ভাত নাখায় সেই ভাতক আমি কি কৰিব লাগিব প্ৰসাদ তৈয়াৰ কৰিব লাগিব যাহগুৰু সমস্ত আই মাতৃ সমস্তৰ এনেভাৱে কৈছে সেইজন যিজনে মোকে সমস্ত আশ্ৰয় কৰে এতেকে নোচোৱে পাপে পুণ্য কলে বৰ পৰম মুক্তিপাত্ৰ ভৈলা সিটো নৰ কুটকি পণ্ডিতে যদি নমানে ইহাক ধুল কোবাই উদ্ধৰ বাহু খান্দ তাক তাৰ বাক যে এই কথাখিনি যদি কুটকি পণ্ডিত যিসকলে নামানে আমি কোৱা নাই শাস্ত্ৰই কৈ আছে আমি কৈ আছোঁ এই কথাখিনি আলোচনা কৰি আছোঁ বা আপোনালোকে কাৰোবাক ক'লে যদি কোনোবাই নামানে জানিব সেইজন এজন মহা কুটকি পণ্ডিতালি কৰি আছে আজি কৃষ্ণই কৈ আছে আমি কোৱা নাই পটফাকি আকৌ এবাৰ মাতি দিছোঁ কৈছে কুটকি পণ্ডিতে যদি নমানে ইহাক ধুল কোবাই উদ্ধৰ বাহু খান্দা তাৰ বাকৰ সেইজনৰ বাক্যটো যুক্তি সংগই কাটিব লাগিব গম পাইছেনে আজি কৃষ্ণই কৈ আছে আমি কোৱা নাই সেইকাৰণে আমি একাদশ স্কন্ধটো বিভিন্ন সময়ত বিভিন্ন জেগাত একাদশ স্কন্ধ শ্ৰৱণ কীৰ্তন চলে আচলতে আমাৰ বিভিন্ন ভকতনীয়ে গুৰুত্ব নিদিয়ে মৃতকৰ হেৰি আৰু একাদশ ল'ব লাগে আৰে একাদশ পঢ়ি থাকিলেও নহ'ব ভাগৱত আমি যিকণ সময় যি অকণ অধ্যায় এটা অধ্যায় শ্ৰৱণ কীৰ্তন কৰোঁ তাৰ পৰা যি জ্ঞান তত্ত্ব আমি পাওঁ আমি জীৱনত প্ৰয়োগ কৰিব লাগিব হয়নে বাৰু শাস্ত্ৰ এখন আনিছোঁ পঢ়ি আছোঁ পঢ়োঁতে শেষ হৈ গ'ল ছিগি গ'ল আকৌ এখন আনিম তথাপিতো আমাক কিন্তু জ্ঞান নিজৰ লগত নহ'ব তাৰ এটা সৰু কাহিনী ক'ব বিচাৰিছোঁ আমি ভক্তসকলে সাধুসংগ কৰোঁ ভাগৱত অনুষ্ঠান বছৰে বছৰে পাতোঁ কিন্তু দেখা যায় সেইখন সমাজত সেইখন গৃহত সেইসকল ভকত সদায় একেটাই স্বভাৱ চৰিত্ৰ তেতিয়াহ'লে কিহৰ ভাগৱতীয়া হ'লোঁ কিহৰ ভাগৱত পাতিলোঁ কিহৰ কৃষ্ণ ভকত হ'লোঁ কিয় সাধুসংগ কৰিলোঁ ইয়াৰ অৰ্থ হৈছে কি যে আমি শাস্ত্ৰৰ পৰা মন্থন কৰি সাধুসংগত যি অমৃত পাওঁ তাক আমি নিজৰ জীৱনত লৈ গাহস্থ ধৰ্মত আমি প্ৰয়োগ কৰিব লাগিব তাৰ এটা কাৰণ এটা সৰু কাহিনী আমি ভক্তসকলে কি কৰোঁ এটা সৰু কাহিনী ক'ব বিচাৰিছোঁ এজন পাঠক আছিল পাঠকজনে সুন্দৰ কণ্ঠই পাঠ কৰে আমাৰ দৰে এনেকৈ আপোনালোকে যেনেকৈ মাতে তেনেকৈ মাতে অতত পাঠলৈ যায় তেওঁ একমাত্ৰ এটিয়ে সন্তান আছিল ডেকা হৈ আছিল উপযুক্ত সময় হ'ল এদিন বিয়া বাৰু কৰাই দিলে বিয়া বাৰু কৰাই ল'ৰাটোক ক'লে বোপাই মই ভকত হৈছোঁ যেতিয়া আৰু ঘৰখন চম্ভালিবি আৰু মই ভকতৰ লগতে ঘূৰি ফুৰোঁ তেতিয়া ক'লে বোলে হ'ব তাৰপিছত দেখিছে ল'ৰাটো বিয়া কৰাই দিয়াৰ পিছতো নাতি এটা পালেই তেওঁ মানে ল'ৰাটোৰ ডেকা স্বভাৱটো যোৱা নাই এই তিনিআলি ৰাস্তাত বহি লৈ বাটত কৰি থাকে ক'ৰবাত তিনিআলি ৰাস্তাত এইবিলাক বেয়া স্বভাৱ দেই প্ৰভু আপোনালোকৰ প্ৰভুসকলৰ যদি আছে নকৰিব বেয়া স্বভাৱ শাস্ত্ৰে নিষিদ্ধ কৈছে এই ডেকা চেঙা ল'ৰাই অকণমান এনজয় কৰিছে বেলেগ কথা যে আমি বয়সস্থৰো বহুত দেখা যায় বহুত পাঠক ভকতকো দেখিছোঁ এনেই টকা পইচা দি নহয় এনেই কৰি থাকে কামটো হ'লেও নাপায় তাত কি আছে জানে কলি আছে যাওক তেতিয়া ক'লে এদিন বোপাইও এই মোক ভকত বুলি সকলোৱে জানে পাঠক বুলি জানে তই এতিয়া ডেকা হৈ থকা নাই
বাপেকি হ'লে এতিয়া সেই তিনিআলি ৰাস্তাত যাই একো কৈ নাথাকিবি আৰু এই কেতিয়াবা ওচৰতে পাঠপনৰ হ'লে তাতে যাই পেলাই এনেই অকণমান পাঠ শুনিবিগৈ বোলে হ'ব দে দেউতা বৰ মৰমত বুজালে যে আচলতে কি খঙত যদি বুজোৱা যায় ল'ৰা ছোৱালীকেই নহওক যিকোনো মানুহকে কেতিয়াও আপোনাৰ মোৰ বাক্যটো ৰক্ষা নকৰে মৰমৰ ভাষাই বুজালে অন্ততঃ হৃদয় চুই যায় যে হে মই ইমান বেয়াকৈ কৰি আছোঁ তথাপিতো মোক গালি নপৰাকৈ ইমান মৰমত বুজাইছে নাই মই পালন কৰিম তেতিয়া ওচৰতে এভাগী সেৱা আছিল পাঠ আছিল তালৈ গ'ল দেউতাকে গ'ল দেউতাকৰ লগতে ল'ৰাটোও গ'ল যাই পাঠত বহিলে তে ল'ৰাটোৱে মানে কি কৰিলে ইয়াত এটা কথা কৈছে বোলে চিটিকা পাতিলোঁ খৰ মৰাও নানিবা জীয়াও নানিবা খুদা হাতে নপখিবা ঘৰ ল'ৰাটোৱে ভাবি ল'ল অঁ খুদা হাতে যাব নালাগে যদি কিবা এটা নিম ওলাই গ'ল তাত কি কুকুৰ চিগাল গধব আত্মাৰাম সবাকো জানিয়া কৰিবা প্ৰণাম একো ল'ব নোৱাৰিলে ল'ৰাটোৱে সেইটোকে লৈ ল'লে এদিন যায় আঘোণমহীয়া দিন ঘৰৰ ধান কাটি থোৱা ডাঙৰি মানে চোতালত থৈছে দেউতাকে পাত সামৰি আহিল ল'ৰাটোৱে তিনিআলি ৰাস্তাত লগৰ সমনীয়াৰ লগত কথা পাতি লৈ গ'ল দেউতাকে আগতীয়াকৈ আহিল নঙলা খোলা আছিল গৰু এজনী সোমাই পূৰা মানে মুঠি খাই আছে ধানৰ নঙলাডাল লৈ আৰু উলিয়াই লৈ আৰু ধৰ গৰুজনীক টাঙন সেই সময়তে আহিল ল'ৰাটোৱে পালেহি বোলে কৈছে দেউতা তুমি গৰুজনী কিয় মাৰিছা বোলে ইমান সময় ধান খালে কিয় আজি পাঠত ওলাইছিল দেখোন কুকুৰৰ চিগালৰ গধব আত্মাৰ নাম সবাকো জানিয়া কৰিবা প্ৰণাম তুমিয়েচোন পঢ়ি আছিলা হেই এইবিলাক শাস্ত্ৰত থকা কথা তাতে এৰিব লাগে ক'ত লগত লৈ ফুৰে বুলি কৈছে জয় কৃষ্ণ প্ৰভু তেনেকৈ যদি আমি ভকতি কৰি থাকোঁ শাস্ত্ৰত ওলোৱা কথাবিলাক যদি ইয়াতে এৰি থৈ যাওঁ আজি ভাৰত প্ৰভুক গৃহত ওলোৱা কথাখিনি যদি ইয়াতে আমি এৰি থৈ যাওঁ তেনে এই ৰাতিটো কষ্ট কৰি টোপনি ক্ষতি কৰা কি কামত আহিব কওকচোন বাৰু অন্ততঃ আমি একো নহ'লেও ইয়াৰ পৰা যি পাওঁ এটা হ'লেও আমি বেছি নোৱাৰিলেও ভাল জ্ঞান লৈ জীৱনত প্ৰয়োগ কৰিব লাগিব সেয়েহে আমাৰ যিকণ সময় আমি শ্ৰম কৰিছোঁ আমাক সাৰ্থক হ'ব আজি কৃষ্ণ প্ৰভু ভগৱন্তই উদ্ধৱ মহন্তক কোৱা চলে আমাৰ সমস্তৰ ভকতানীক সুন্দৰভাৱে বুজাই আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ ধর্ম গর্ব কর গলে মুগয় আত্মা ইবুলি জিতু জানে যুগ বলে তথাপি ইবিত নাহি তনু চিত্ত নেৰাই মৃত্যু ভয় জ্ঞানী কৰ্মী কৰা চিত প্ৰেম ভগ ইতিৰ সিংহ হরি হরি বুলন্দেলু তক জানো সবে মোর কথা শুন দেহ ৰীৰ ৰুমা
ভৈল প্রেমে ডবয় শীততি গদ গদ বাণী কটু হাসয় কটু কাণ্ড মোক প্ৰিয় মানি লাজেৰি গাঁৱৰ গুণ নাচে আনন্দতে জগত পবিত্ৰ কৰে সেহি ভকতে জয় কৃষ্ণ। কৃষ্ণৰ প্ৰভু ভগৱন্তই উদ্ধৱক কৈছে, হেৰ উদ্ধৱ, যিজনে মোক সমস্তৰ অৰ্পণ কৰি মোকেই চিন্তা কৰে সেইজনক কোনো দুখে চুব নোৱাৰে। আৰু যদিও কোনোবাই তপ জপ সন্ন্যাসে মোক চিন্তা কৰে সেইসকলেও কিন্তু মোক সহজতে নেপায়। কেৱল মোক ভক্তিয়েহে বশ্য কৰি ৰাখিব পাৰে। ভগৱন্তই বিকি যাব বিচাৰে, ভগৱন্তক কিন্তু কিনোতা কম। ভগৱানক কিমানজনে কিনিব পাৰে? ভগৱানে কৈছে মোক কিনা, আমি কিনিব নোৱাৰো। এবাৰ সুভদ্ৰাই কৈছিল যে প্ৰভু তুমি মোৰ ওচৰৰ পৰা তুমি কাৰোলৈ ওচৰলৈ যাব নোৱাৰিবা, ভগৱন্ত যিমানকৈ এগৰাকী পত্নী। তেতিয়া ভগৱন্তই কৃষ্ণই কৈছিল বোলে শুনা, তুমি মোক জানো কিনি ৰাখিব পাৰিবা, বান্ধি ৰাখিব পাৰিবা? বোলে পাৰিম। কি দি ৰাখিবা? মই কিন্তু বিকি যাওঁ, কিন্তু তুমি যদি মোক কিনি ৰাখিব পাৰা তুমি কিনি ৰাখা। তেতিয়া সুভদ্ৰাই কৰিলে কি, ভগৱন্তক এফালে পালাখনত এটা চাইডত উঠাই দি তেওঁ গৃহত যিমান সোণ আছিল চব দিলে। তথাপিতো ভগৱন্তক উঠাব নোৱাৰিল, সোণবোৰহে ওপৰত থাকে। অৱশেষত গৈ গৈ কোনোফালে উপায় নাপায় কৃষ্ণই কৈছিল বোলে শুনা, তুমি যদি ইটো ছাইডত তুমি যিমান দ্ৰব্য দি মোক কিনিব বিচাৰিছা, মোক যদি উঠাব পাৰিলা তেনেহ'লে মই আজিৰ পৰা কাৰো ওচৰলৈ নাযাওঁ, কেৱল তোমাৰ লগতে থাকিম। আৰু যদি তুমি মোক নোৱাৰা উঠাবলৈ দাঙিবলৈ, তেনেহ'লে আজিৰ পৰা তুমি কোনো কাৰণে মোক নাপাবা, একেবাৰে নাপাবা। আগতেতো মাজে সময় পাই আছিলা, গোটেইগৰাকী ভাইজাকে অলপ অলপ সময় দিয়ে, আৰু তুমি আজিৰ পৰা বঞ্চিত হ'বা। লাষ্ট টাইম যেতিয়া যিমান আছিল সকলো দিও ভগৱন্তক উঠাব নোৱাৰিলে, তেতিয়া লগে লগে তেওঁ কান্দি কান্দি তেতিয়া ৰুক্মিণী কৈছিল যে তুমি মোক কিবা এটা উপায় দিয়া। প্ৰভুক যদিও মই অভাগীয়ে নাজানি, হয়নে বাৰু, কি কৈছিলোঁ, অহংকাৰী ভাৱত মই প্ৰভুক অকলে পাব বিচাৰিছিলোঁ। এতিয়া মই যি বুজিলোঁ প্ৰভুক অকলে নহয়, মই জীৱনৰ কাৰণে এৰিব লাগিব। তেতিয়া ৰুক্মিণীয়ে কৈছিল যে তুমি এটা কাম কৰা, এই তুলসী পত্ৰটো লৈ যোৱা, তুমি প্ৰেমভাৱে পালাখনক সিফালে উঠাই দিবা। তেতিয়া সুভদ্ৰাই কৈছিল হেৰৌ, মই ইমান সভা সোণৰ দ্ৰব্য দিও ভগৱন্তক দাঙিব নোৱাৰিলোঁ, এই সাধাৰণ তুলসী পাতটো দিলে ভগৱন্তক দাঙিব পাৰিম নেকি? ৰুক্মিণীয়ে কৈছিলে তুমি পাৰিবা, তুমি প্ৰেমভাৱে এবাৰ দিয়া। ঈশ্বৰকে চিন্তা কৰি প্ৰেমভাৱে যেতিয়া পালাখনে ইফালে তুলসী পাতটো দিলে, ভগৱন্তৰ দাং খাই গ'ল ওপৰলৈ। দেখিলেনে বাৰু প্ৰেম ভকতি? যদি আমি এনেভাৱে ভগৱন্তক প্ৰেমভাৱে কিবা এটা দিব পাৰিছোঁ, ভগৱন্তৰ আপোনালোক আমাৰ সমস্ত ওচৰৰ পৰা আঁতৰি যাব নোৱাৰিব।
সেইকাৰণে ভগৱন্তই কৈছে হে নৰনাৰী লোক সমস্তৰ তোমালোকে মোক কি দি পুজিবা বোলে যাদৱ ৰায় ব্ৰহ্মাণ্ড ভিতৰে যতে বস্তু আছে সমস্তে তোমাতে পায় ঐশ্বৰ্য বিভূতি কি দিব তোমাক আপুনি লক্ষ্মীপতি কিবা স্তুতি নতি কৰিব তোমাক যাৰ ভাজ্য সৰস্বতী তে একোৱেই দিব নোৱাৰো দেখোন আমি সেইকাৰণে ভগৱন্তই কি কৰিছে যে হে নৰনাৰী লোক সমস্তৰ তোমালোকে মোক 4টা বস্তু দি পূজাৰ কৰা কি বস্তু বাৰ 4টাহে বিচাৰিছে কিন্তু কৈছে পত্ৰম ফলম পুষ্পম আৰু জলম অৰ্থাৎ পত্ৰ বিচাৰিছে আৰু বিচাৰিছে আপোনাৰ ফল তাৰপিছত বিচাৰিছে ফুল তাৰপিছত বিচাৰিছে জল এই কি পত্ৰ দিম আমি ভগৱন্তৰ চৰণত আমিতো ঢেৰ পত্ৰ দিছোঁ ভগৱন্তই কৈছে হে নৰনাৰী লোক সমস্তৰ তোমালোকে তোমালোকৰ হৃদয়খন চিত মোৰ চৰণত পত্ৰদ্বয় পাৰি দিয়া আমি পাৰিছোনে বাৰু আজি সব কলপত্ৰটো পাৰি থৈ দিছে মেধিপ্ৰভুৱে লছ নাই যেতিয়ালৈ আপোনালোক আমি কোনোৱে লাই নিদিওঁ যেনে ভাই দিছে তেনে ভাই থাকিব তদনুৰূপ আমি এই ভগৱন্তৰ গুণ গৰিমা শ্ৰৱণ কীৰ্তন সাধুসংগ কৰা সময়ত গুৰু সেৱা কৰা সময়ত ভগৱন্তৰ চৰণ যুগলত আমাৰ হৃদয়খন পাই দিব লাগিব পত্ৰদ্বয় অৰ্থাৎ ভগৱন্ত আমাৰ হৃদয়ত আছে এই চৰণ যুগল আমি হৃদয়ত ধাৰণ কৰি ৰাখিব পাৰিব লাগিব নিশ্চলে 1 2 নম্বৰ কৈছে ফল কি ফল এখুবামান এবুকুৰীয়া ডাঙৰ ডাঙৰ চেনিকল বজাৰৰ পৰা নাই এখুবামান ভাল ভাল আপেল আঙুৰ বিচৰা নাই ভগৱন্তই কৈছে কি ফল দিবা ভাগৱত বিষদালি অবিনাশী ফল অসন্ত সাধু পাই খাই পাপি না যায় তল একদালি বিষয়া আছে ওপৰক গুৰি ডালে ফলে ভৰি আছে তললৈকে জুৰি ভগৱন্তই কৈছে তোমালোকে মোক অবিনাশী ফল প্ৰদান কৰা ভাল ফল দিয়া অৰ্থাৎ এই সংসাৰৰ এজোপাই বৃক্ষ আছে ওপৰলৈ মূল শিপা আমি সমস্ত বৃক্ষ দেখিছে আপোনালোকে পৃথিৱীত আছে শিপাৰ তাৰ পৰাই সাৰ পানী জীৱ পায় তাৰ পৰা ফসল হৈ আছে যে যিজোপা বৃক্ষৰ কথা কৈছে সেইজোপা বৃক্ষৰ গুৰি আছে ওপৰলৈ শিপা এয়া হৈছে মানৱ খৰি বৃক্ষ আমাৰ মূল শিপা ক'ত আছে ওপৰত বাকি আমি যিমানবোৰ কৰ্ম কৰি আছো ডাল ফলবোৰ তলৰ ফালে আছে যে কৈছে এই সংসাৰত এজোপাই বৃক্ষৰ আছে সেইজোপা বৃক্ষহে অবিনাশী ফল দিব পাৰে তাৰ আকৌ দুটা ডাল তাত ফল লাগে এটা সুখ এটা দুখ আমাৰ জীৱনত প্ৰত্যেকৰ সুখ আৰু দুখ আছে নাই বাৰু আছে আমি সুখ পাবলৈ কৰ্ম কৰিছোঁ কিন্তু আমি দুখৰ উপৰিও দুখহে পাইছোঁ ইয়াৰ মূল কাৰণ আমি ঈশ্বৰক নজনা বাবে ঈশ্বৰক নিচিন্তি কৰ্ম কৰা বাবে সেয়ে কৈছে অবিনাশী ফল আজি এই বৰা প্ৰভু গৃহত এই ৰাতি আমি একত্ৰিত হৈ যিখন ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন কৰিম এয়া ফল অবিনাশী কেতিয়াও শেষ হৈ নেযায় আমি কিবা কাৰণত কোনোজন প্ৰভুৱে যদি এই জনমত এনেভাৱে সাধুসংগ কৰিও বৈকুণ্ঠ যাব নোৱাৰিল ইয়াৰ পিছত আকৌ মানুহ জন্ম পালে এইখন ফলে তেওঁক লগ ল'ব তেওঁ আৰু ডাঙৰ ভকত হৈ যাব শাস্ত্ৰত দিয়া আছে এয়া হ'লে 2 ফল 3 নম্বৰ কৈছে পুষ্প ফুল দিব দিছে কি ফুল দিম ফুলো বিচাৰিছে 4পাহ কি দিয়া পুজিম প্ৰভু চৰণে উৱাৰিও ৰাম ৰাম
মাধৱে মুৱাৰী তোমাৰ সেৱা পুষ্প নেপালো বিচাৰিও কি দিয়া পুজিম প্ৰভু প্ৰথম পুষ্পৰ নাম ইন্দিয়া দমন ৰাম ৰাম ইন্দিয়া দমন দ্বিতীয় পুষ্পৰ নাম হিংসা নিবাৰণ কি দিয়া পুজিম প্ৰভু যে আমি ইন্দিয়াক দমন কৰিব পাৰিলোনে নাই হিংসাৰ বন্ধ কৰিব পাইছোনে নাই 1 নম্বৰ পুষ্পও দিব পৰা নাই ভগৱন্তক 2 নম্বৰো দিব পৰা নাই ৰাম তৃতীয় পুষ্পৰ নাম প্ৰাণী দয়াময় ৰাম ৰাম প্ৰাণী দয়াময় ক্ষমা নামে 4 পুষ্প জানিবা নিশ্চয় কি দিয়া পুজিম প্ৰভু জীৱসমূহক দয়া কৰিব পাৰিলোনে নাই পৰা 3 নম্বৰ পুষ্প দিব পৰা নাই হয়নে বাৰু কোনোবাই যদি ভুল কৈছে আমি ক্ষমা কৰা শক্তি আমাৰ আছেনে নাই 4 নম্বৰ পুষ্প দিব পৰা নাই যদি ভগৱন্তৰ চৰণত এপাহি পুষ্প আমি নিবেদন কৰিব পৰা নাই তেনেহ'লে ভগৱন্তই আমাক কৃপা কৰিবনে কেতিয়াও নকৰে এয়া হ'লে 4 পুষ্প এতিয়া আমাৰ 3টা হ'ল 3টাৰ বস্তুৰ 4টা পুষ্প আহিল লাষ্টত আহিল কি জল কি জল দিম আমাক গুৰুৱে প্ৰতিজনকে দিছে সেইখন জল দিবলৈ কি জল কৈছে নামে গংগা জল চৰণে কমল অবৈ আছে হৃদয় মাজেহে হয়নে বাৰু আমি যি কৰ্মই নকৰোঁ ভগৱন্তক যি দ্ৰব্যই নিদিওঁ কেৱল নাম জল ব্যৱহাৰ কৰিব লাগিব এই বাকীবোৰ যে আমাৰ আছে এইবোৰ লাগিবই আমাৰ এয়া হ'লে ভগৱন্তক সেৱাৰ ব্যৱস্থাৰ যদিহে আমি জীৱাত্মা পৰমাত্মা এক কৰিব বিচাৰোঁ এইকেইটা দ্ৰব্য দিব লাগিব আজি এনেভাৱে উদ্ধৱ মহন্ত কৃষ্ণই কৈছে যে হে উদ্ধৱ সেইজন ভকতে লাজ কাজ এৰি কেৱল মোৰ গুণ গায় আৰু যদি কোনোবাই কৈছে জগতৰ ধৰ্ম কৰ্ম সকলো কথা জানে তেওঁ যুগৰ বলে আত্মাক জানিব পাৰিলে তথাপিতো সেইজনৰ হৃদয়খন বোলে পবিত্ৰ নহয় উল্লেখিত কৈছে তপ জপ পৰম সন্ন্যাসৰ মহাদানে নপাৱে আমাক সাংখ্য যুগ তত্ত্ব জ্ঞানে কেৱল ভকতি মাত্ৰক মুক কৰ বৈশ্য কহিলোঁ উদ্ধৱ ইটো তোমাত ৰহস্য জগত ধৰ্ম কৰ্ম কৰোঁকসকলে মুক আত্মা বুলি যিটো জানে যুগ বলে তথাপিতো পবিত্ৰতাৰ নুহি তনুচিত নেৰাই মৃত্যু ভয় জ্ঞানী কৰ্মী কদাৰ্চিত যে জ্ঞানী আৰু কৰ্মী হ'লে মৃত্যুৰ জন্ম মৃত্যু চক্ৰত পৰিব লাগিব সেইকাৰণে আমি গীতাত লিখা নাছিল যে জ্ঞান যুগ কৰ্ম যুগ শেষত ভক্তি যুগতে অৰ্জুনে কৈছিল যে প্ৰভু তুমি ক'লা ইটো শ্ৰেষ্ঠ আকৌ তাৰপিছত ক'লে ইটোহে শ্ৰেষ্ঠ আকৌ এতিয়া কৈছা তুমি ভক্তি শ্ৰেষ্ঠ মোক সংশয় হৈছে আটাইতকৈ কোনটো শ্ৰেষ্ঠ সেইকাৰণে প্ৰথমে আমাক লাগিব কি জ্ঞান অথনি প্ৰভুজনে আনিছিল কথা এষাৰ আমি ভিতৰত আছিলোঁ যে 4টা যুগৰ কথা আনিছিল যে 5 বছৰ বয়সলৈ জন্মৰ পৰা সত্য যুগ আৰু 5 বছৰ পৰা যেতিয়া আমাৰ স্কুলত এডমিশ্যন হ'ল পঢ়া শুনা আৰম্ভ হ'ল তেতাৰ যুগ যজ্ঞ আৰম্ভ হ'ব এই যে 5 বছৰ বয়সলৈ শিশুবিলাক সত্য যুগ কোনেও মিছা কথা নকয় দেউতাকে মাকে যদি মিছা ক'ব দিয়ে ডাইৰেক্ট ক'ব আমাৰ দেউতাৰ ঘৰতো নাই দুলিটোৰ ভিতৰতো নাই বুলি ক'ব হয়নে বাৰু সৰু ল'ৰা ছোৱালী কেতিয়াও মিছা কথা ক'ব নোৱাৰে আৰু নিশিকাব এই 5 বছৰৰ পৰা স্কুল আৰম্ভ কৰাৰ লগে লগে তেতাৰ যুগ যজ্ঞ কি যজ্ঞ জীৱনৰ বাবে এটা যজ্ঞ আৰম্ভ হৈছে জীৱনটোত চলিব লাগিব কিবা এটা বিদ্যা ল'ব লাগিব
গৈ 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 যৌৱন অৱস্থা পালে। যেতিয়া এগৰাকীক বিবাহ কৰা হ'ল তেতিয়া দাপৰৰ যুগ আৰম্ভ হ'ল। পূজা কাক পুজিব? নিজৰ গৰাকীক পূজক, খুৱাওক, যোগাৰ ধৰক, ল'ৰা ছোৱালীক যোগাৰ ধৰক, পূজা দি থাকক। আৰু ল'ৰা ছোৱালী যেতিয়া সতি সন্ততি হোৱাৰ পিছত ডাঙৰ হৈ আহিল, এতিয়া আপোনালোক আমাৰ জীৱনত আহিল কি জানে? কলি যুগ। এতিয়া আমাৰ অন্য চিন্তা নাই, আমি কেৱল কৃষ্ণ চিন্তা কৰিব লাগিব, সাধু সংগ কৰিব লাগিব, নাম ল'ব লাগিব। সেইকাৰণে উদ্ধৱক কি কয়, অৰ্জুনক কৈছিল, প্ৰথমে তুমি কি কৰা? জ্ঞান লোৱা। অজ্ঞানী এজনে কৰ্ম কৰিব নোৱাৰিব প্ৰভু, হয়নে বাৰু? তেওঁ জ্ঞান লাগিব। জ্ঞান থকাৰ পিছতহে কৰ্ম কৰিব। বোলে এই অজ্ঞানীটো কি কাম কৰিব, একোৱে নাজানে। তে প্ৰথম হ'লে জ্ঞান। জ্ঞান হোৱাৰ পিছত তেতিয়া আহিব কি? কৰ্ম। আৰু যদি আমি কৰ্ম নকৰোঁ আমি খাবই নাপাম। কৰ্মযোগ। কৰ্ম কৰিলোঁ। প্ৰথম জ্ঞান ল'লোঁ, পঢ়া শুনা শিক্ষা বিদ্যা ল'লোঁ, না ক'ৰবাত কিবা ব্যৱসায় কৰা এটা লাইন ল'লোঁ, চাকৰি পালোঁ, নাপালোঁ, খেতি কৰি খালোঁ, হ'লেতো জ্ঞানটো ল'ব লাগিব। জ্ঞান ল'লোঁ, কৰ্ম কৰিলোঁ। কৰ্ম কৰি চলি আছোঁ। সংসাৰখনত আহি ল'ৰা ছোৱালী কৰিব পৰা হ'ল। এৰি দিয়ক কৰ্ম এতিয়া, কেৱল ভক্তি। আজি অৰ্জুনক কৃষ্ণই সেইখিনিকে গীতাত কৈছিল যে অৰ্জুন, যে গীতাত কৈছে ভক্তিহে সৰ্বশ্ৰেষ্ঠ। আজি উদ্ধৱ মহন্তকো কৈ আছে আজি কৃষ্ণই যে কেৱল ভকতিহে সৰ্বশ্ৰেষ্ঠ। কৈছে প্ৰেম ভকতি চিহ্ন শুনি উদ্ধৱে, হৰি হৰি বোলন্তে লুটক যাৱে জৰে, মূৰ কথা শুনন্তে সৰিও ৰোমাঞ্চিত, জানা তাৰ পৰম পবিত্ৰ ভৈল চিত। যে যিজনে কৃষ্ণ প্ৰভু ভগৱন্তৰ নাম শুনিলে হৰি ৰোমাঞ্চিত হয়, হৃদয় দৰ্বিত হ'ব, এটোপাল চকুলো আহিব, সেইজনেহে কৈছে মোৰ পৰম ভকত। আপোনালোকে চাবচোন বাৰু, যেতিয়া গুৰু সেৱা কৰিব ব্ৰহ্মপুৱাত উঠি ব্ৰহ্মা আদিকৈ ঘোষা ফাঁকি যেতিয়া ধৰিব, আপোনালোকক কি হয় নাজানো, হৃদয় দৰ্বিত হৈ যায়, চকুলো ওলাবই।